নমস্কাৰ মই বন্দনা বৰঠাকুৰ আইএছ একাডেমিৰ মই অনাৰ অলপ দিনৰ আগতে এটা নিউজ চেনেলে কিছু ভিত্তিহীন নিউজ আমাৰ একাডেমিৰ নামত উলিয়াইছে যেটোৱে মোক জনমানসত যথেষ্ট হেয় কৰিছে মোৰ একাডেমিখনক যথেষ্ট হেয় প্ৰতিপন্ন কৰিছে মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে বৰেণ্য বৰঠাকুৰৰ লগত বৰ্তমান এই ইনষ্টিটিউটৰ কোনো ধৰণৰ সম্পৰ্ক নাই আৰু তেখেত এটা সময়ত আমাৰ ইনষ্টিটিউটৰ ফেকাল্টি আছিল কিন্তু বৰ্তমান তেখেত একোৰে লগতে জড়িত নহয় ওলাইছে যে বুলে কিবা খেদা খোৱা চক্ৰ বিষয়া হয় মই এটা সময়ত চক্ৰ বিষয়া আছিলো বৰেণ্য বৰঠাকুৰ মই এপিএসসি 2019 ৰেংক 1 ALRS অফিচাৰ এতিয়া স্ট্যাটাসটো মই ৰিজাইন দিছো গভৰ্নমেন্টক সো ৰিজাইন দিয়াৰ পিছত এতিয়া কোনো মানুহ কাৰ অধিকাৰ নাই মোক ক'ব কাৰণে যে বুলে মই কোন হয় মই আগতে কোন আছিলো বা কি আছিল তাৰ পিছত হিহতে বৰঠাকুৰ আইএছ একাডেমি নামটো জড়িত কৰিছে যত নেকি বৰঠাকুৰ আইএছ একাডেমিৰ লগত মোৰ কোনো সম্বন্ধ নাই বৰঠাকুৰ আইএছ একাডেমিখন স্পষ্টভাৱে মই কৈছো সেইখন মোৰ মা আৰু মোৰ ভাইটিয়ে চলাই হিহতে চাই বৰঠাকুৰ আইএছ একাডেমিৰ লগত মোৰ কোনো সম্বন্ধ নাই গতিকে মই আপোনালোক সকলোকে এই কথাটো জনাইছো যে এই নিউজ ভিত্তিহীন গতিকে আপোনালোকে এই নিউজত বিশ্বাস নকৰিব আৰু মই ইতিমধ্যে এই নিউজ চেনেলৰ ওপৰত আইনী ব্যৱস্থা লবলৈ আগবাঢ়িছো ধন্যবাদ